পাহৰিলে বিষ্ণুক জয় পাপগণ এতেকে বিষ্ণুক নহিবা বিস্মৰণ এহি মানে থৈলো বচন মহেশ্বৰ কহু শুনি বচন বেদৰ কৃষ্ণ কৰন্ত তুতি যত বেদ গণ হে প্ৰভু পৰম ঈশ্বৰ নাৰায়ণ অলি কৰ্পক মিছা তৰ্ক তাৰ মহাবাদ ঘোৰ অন্ধকাৰ মোহ হুয়া ভ্ৰম তাতে আমি মন্দমতি অজু জ্ঞান পথক নেদেখো যদুপতি শ্ৰীমন্ত মাধৱ বামনতি নয়ন শ্ৰীপতি গোবিন্দ শংকৰ কৃষ্ণ এতিয়া আমাক পদে কৈছে সুন্দৰকে যে পাহৰিলে বিষ্ণুক হৃদয় পাপগণ এতেকে বিষ্ণুক নহিবাহা বিস্মৰণ গতিকে আমি যিহেতু নাম লৈছো নাম লৈ আমাৰ যি মনত মল আছে কুভাৱনা আছে দুৰ্ভাৱনা আছে আমাৰ লোভ মোহ কাম ক্ৰোধ এই ৰিপুবিলাক আছে নামৰ প্ৰভাৱত এই ৰিপুবিলাক অকণমান দমন হৈ থাকে গতিকে কিন্তু মানে যেতিয়া আমি নাম ল'বলৈ পাহৰিম তেতিয়া আমাৰ এই ৰিপুবিলাকৰ আকৌ মানে সিহঁতৰ প্ৰভাৱ বাঢ়ি যাব গতিকে নাম ল'বলৈ পাহৰিলেতো আমি কুসংগত মানে আমাৰ লাভ হ'বই অভকতৰ লগত আমাৰ সংগ লাভ হ'ব গতিকে সেই অভকতৰ সংগৰ পৰা বা কুসংগৰ পৰা আমাৰ সেই পাপবিলাক আকৌ মানে মূৰ দাঙি উঠিব পাৰে যেনেকৈ এজোপা গছে বহুত দিন পানী নোপোৱাৰ পাছত সেই গছজোপা পাতবোৰ শুকাই মেলি একেবাৰে লঠঙা হয় মানে গছজোপা প্ৰায় মৰাৰ নিচিনা হৈ থাকে কিন্তু পাছত যেতিয়া আকৌ বৰষুণ পৰে বৰষুণৰ পানী যেতিয়া মাটিৰ ভিতৰলৈ যায় সেই গছজোপাৰ শিপাই সেই পানীখিনি শুহি ল'ব পাৰে তেতিয়া সেই গছজোপা আকৌ পাত ওলাই সুন্দৰভাৱে ডালে পাতে এজোপা সম্পূৰ্ণ গছ পৰিণত হ'ব পাৰে গতিকে সেইদৰে আমি যেতিয়া হৰিৰ নাম লৈ আমাৰ মনৰ মলবোৰ যেতিয়া ক্ৰমান্বয়ে নাইকিয়া হৈ যাব পাৰে কিন্তু মানে কিবা কাৰণত আমি সংগৰ দুখতে হওক বা পৰিৱেশৰ কাৰণতে হওক আকৌ যদি আমি ভগৱন্তৰ নাম ল'বলৈ পাহৰি যাওঁ তেনেহ'লে আমাৰ মনৰ ভিতৰত থকা সেই মলবোৰে আকৌ সেই ৰিপুবোৰে মূৰ দাঙি উঠি আমাক পাপ কাৰ্য কৰোৱাব পাৰে এই কথাটো বেদে আমাক কৈছে এহি মানে কৈলোহু বচন মহেশ্বৰ বহু শুনি কৰাতে বচন বেদৰ গতিকে ইমানতে আৰু শংকৰ শিৱই যিমানবিলাক কথা পাৰ্বতী আগত ক'লে সেই সমস্ত কথা এতিয়া ইয়াতে সামৰণি মাৰিছে বহুত কথা ক'লে পাৰ্বতীক আমাৰ জীৱনত আমি অনুকৰণ কৰিব পৰাকৈ গতিকে সেইখিনি কথা এতিয়া ইমানতে থৈছে আৰু ইয়াৰ পাছত বেদৰ বচন শুনা সেই পৰীক্ষিত এই বুলি শুকদেৱে সুন্দৰভাৱে
পৰীক্ষিতৰ আগত ক'বলৈ আৰম্ভ কৰিছে। এতিয়া আকৌ কৈছে কৃষ্ণক পৰন্ত তুতি যত বেদ গণ হে প্ৰভু পৰম ঈশ্বৰ নাৰায়ণ। গতিকে ভগৱন্ত কৃষ্ণ যেতিয়া জগতখন সংহৰি তেওঁ সমস্তকে নিজৰ ভিতৰত সোমোৱাই লৈ বহুত দিন যেতিয়া শুই আছিল, তাৰ পাছত ভগৱন্তই যেতিয়া হাৰ পালে, হাৰ পোৱাৰ পাছত ভগৱন্তক প্ৰথম নিশ্বাসৰ পৰা বেদগণ বাজ হৈছিলে বুলি কৈছে। জগত সংহৰি সুতি আচাল নাৰায়ণ প্ৰথম নিশ্বাসে বাজক হৈলা বেদগণ। গতিকে প্ৰথম নিশ্বাসতে ভগৱন্তৰ নিশ্বাসত বেদসকল মানে বাহিৰ হ'ল বুলি কৈছে। গতিকে সেই বেদসকল উৎপন্ন হৈয়ে ভগৱন্তৰ নিশ্বাসৰ পৰা উৎপন্ন হয় বেদসকলে ইমান সুন্দৰভাৱে ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰিছে। সেইখিনি আমি বেদৰ স্তুতিত পাইছোঁ কীৰ্তনত। গতিকে সেই কীৰ্তনৰ পৰা বেদৰ স্তুতিত যিখিনি পাইছোঁ আমি তাকেই সেইকণ অনুভৱকে আপোনালোকৰ আগত আমি প্ৰকাশ কৰিবলৈ লৈছোঁ। বেদসকলে প্ৰকাশ কৰিছে যে হে প্ৰভু, তুমিয়ে সমস্ত জগতৰ সাৰ, তুমিহে সমস্ত জগতৰে জীৱসকলক চৈতন্য শক্তি প্ৰদান কৰা। সমস্ত চৰাচৰ জীৱৰ দেহাবিলাক তুমিয়ে সৃষ্টি কৰা আৰু সেই সমস্ত দেহাবিলাকৰ মাজে মাজে তুমিয়ে ঐশ্বৰ্য শক্তিৰে তুমি সমস্তৰে গাঁৱে গাঁৱে তুমি প্ৰৱেশ কৰি তুমি সকলোকে চৈতন্য কৰি আছা। গতিকে এনেদৰে বেদসকলে ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰিছে। আকৌ কৈছে দশদিগ কালৰ সৈতে এই সমস্ত জগতখন তোমাতে উপজে আৰু তোমাতে অস্ত যায়। গতিকে তুমি সমস্তৰে সাৰ, তুমি এই জগতৰ সাৰ। গতিকে যিসকল নৰয় এই মনুষ্য শৰীৰ পোৱাৰ পাছত তোমাক ভজনা নকৰে, তোমাৰ নাম শ্ৰৱণ কীৰ্তন নকৰে, গতিকে সেইসকলৰ জীৱন বৃথাই যায় বুলি কৈছে। সেইসকলৰ জীৱন অথলে যায়। সেইসকল মনুষ্য সকল তেওঁলোকৰ গোটেই জীৱন মানে সৰ্বনাশ হ'ল, অধোগতি হ'ল। বেদসকলে এনেকুৱাকৈ প্ৰকাশ কৰিছে যে সেই যিসকলে তোমাৰ নাম ল'বলৈ পাহৰে সেইসকলৰ জীৱন্তনে মৰা বুলি বেদে কৈছে। গতিকে হে প্ৰভু, তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰিব পৰাকৈ আমাক কৃপা কৰা। তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে আমি এই মায়াৰ বন্ধনৰ পৰা হাত সাৰিব পাৰোঁ, এই ধৰণে মানে বেদে ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰিছে। আকৌ কৈছে অলিক কৰ্কশ মিছা তৰ্ক শাস্ত্ৰ ছয় তাৰ মহাবাদক ঘোৰ অন্ধকাৰময়। গতিকে সেই অলিক কৰ্কশ যিবিলাক শাস্ত্ৰ, যিবিলাক একেবাৰে মিছা মিছা কথাৰে সাজি ইমান সুন্দৰ সুন্দৰ ভগৱন্তক নস্যাৎ কৰি যিবিলাক তৰ্কশাস্ত্ৰ লিখিছে তৰ্কবাদীসকলে, সেইসকলৰ কথাবোৰে সেইসকলে দেখুৱাই যোৱা পথবোৰে একেবাৰে কাকো মানে সুপথ নেদেখুৱাই সেইসকলৰ মহা তৰ্কবাদৰ কথাখিনি, সেই সুন্দৰ সুন্দৰ মিছা কথাখিনিয়ে দেখুৱাই যোৱা পথটো ঘোৰ অন্ধকাৰময় বুলি কৈছে। গতিকে সেই পথ আমি কেতিয়াও আদৰিব নালাগে, এই কথাটো বেদসকলে প্ৰকাশ কৰিছে। মোহহুয়া ভ্ৰম তাতে আমি মন্দমতি তজু জ্ঞান পথক নেদেখো যদুপতি। গতিকে হে প্ৰভু, আমি অজ্ঞানী জীৱ, আমি সেই যে যিসকলে ইমান সুন্দৰ সুন্দৰ অলিক কল্পনা কৰি তৰ্কশাস্ত্ৰবিলাক যিবিলাক সুন্দৰ কথাৰে মিছা কথাৰে সাজি তৰ্কশাস্ত্ৰবিলাক ৰচনা কৰিছে, সেইসকলে মানে ভগৱন্তক নস্যাৎ কৰি ইমান সুন্দৰ সুন্দৰ কথা কৈছে যে আমি মানে মহা মন্দমতি, আমি মোহমতি, আমি সেই কথাখিনি অৰ্থটো আমি বুজিয়ে নাপাওঁ। তেওঁলোকৰ মানে মিছা কথাত আমি মতিভ্ৰম হৈ যাওঁ আৰু তাতেই মোহ গৈ আমি তাতেই ভ্ৰমি আমি এই মানে মায়াৰ সংসাৰখনত মানে ভ্ৰমি ফুৰিছোঁ, আহিছোঁ গৈছোঁ এনেকুৱা হৈছে। তজু জ্ঞান পথক নেদেখো যদুপতি। গতিকে আমি ইমান অজ্ঞানী, ইমান মন্দমতি, তুমি যে আমাক জ্ঞান পথ দেখুৱাইছা, তুমি সত্য, তুমি ব্ৰহ্ম, গতিকে আমি সেই কথাখিনি আমি গমেই নাপাওঁ যে আমি সেই তেওঁলোকৰ কথাতেহে আমি মোহ হৈ পৰিছোঁ, আমি মন্দমতি। গতিকে তুমি দেখুওৱা জ্ঞান পথ আমি দেখি পোৱা নাই। শ্ৰীমন্ত মাধৱ বামন ত্ৰিনয়ন শ্ৰীপতি
গোবিন্দ শংকৰ সনাতন। গতিকে তুমিয়ে শ্ৰীমন্ত, তুমিয়ে সত্য, তুমিয়ে সনাতন, তুমি বামন, তুমি ত্ৰিনয়ন, তুমি গোবিন্দ, তুমি শংকৰ, তুমি সনাতন। গতিকে এই কথাটো আমি উপলব্ধি কৰিব নোৱাৰো। একমাত্ৰ তুমিয়ে যে সাৰ, তুমিয়ে সনাতন, তুমি আগৰ পৰা আছা, এতিয়াও আছা, তুমি শংকৰ, তুমি শ্ৰীপতি, তুমি গোবিন্দ। গতিকে এই নামখিনিয়ে হয়তো তুমি ইমান সুন্দৰভাৱে আছা, কিন্তু আমি সি মানে মিছা কথা মুখত কৰিহে আমি ভ্ৰমিত হৈ ফুৰিছো, আমি তোমাক উপলব্ধি কৰিব পৰা নাই। এইদৰে কথাটো হ'ল বেদে স্তুতি কৰিছে এই যে অতি কৰ্কশ মিছা তৰ্কশাস্ত্ৰ কয়, সেই তৰ্কশাস্ত্ৰবোৰে ঈশ্বৰক নস্যাৎ কৰে, তাৰমানে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক নস্যাৎ কৰে। কেনেকৈ যে যদি আছে নেদেখো কেলে, এই তেনেকুৱা তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণপতি তানকিছ ভৈল পুত্ৰ প্ৰায় সংসাৰৰ বনত প্ৰতিপুত্ৰ সমন্বিতে উপনিষদ ধেনু ধৰি খায়। এই বুলি এই কথাটো আমাৰ ভাষাটো লিখা আছে। বা যেকি নহওক, এতিয়া ইয়াত তাৰমানে সেই বেদে স্তুতি কৰিছে কি বুলি, তজু জ্ঞান পথক নেদেখো যদুপতি। তাৰমানে জ্ঞান মাৰ্গতো আমি জ্ঞান মাৰ্গত তাৰমানে আমি একো দেখা নাপাওঁ। জ্ঞানৰ মাৰ্গত আমি একো নেদেখো। তাৰমানে কথাটো কি, নিৰ্গুণ ব্ৰহ্মক ধ্যান কৰে জ্ঞান মাৰ্গত। গতিকে আমি জ্ঞান মাৰ্গত সেইটো দেখিব নোৱাৰো, নেদেখো। সেইকাৰণে আমি সেইটো বাটত তাৰমানে যাব নোৱাৰো। জ্ঞান পথ এৰি প্ৰভু তোমাৰ কথা ক, কায় বাক্য মনে সেৱে যিটো সাধু যাক। যদ্যপি অজিত তুমি তিনিও জগতে, তথাপি তোমাক যিনে সেই ভকতে। এই কথাটো ব্ৰহ্মায়ো কৈছে কৃষ্ণক স্তুতি কৰি, যে জ্ঞান পথটোত নিৰ্গুণ ব্ৰহ্মক দেখিব নোৱাৰে। গতিকে বেদে কি কৰে, তাৰমানে জীৱই স্তুতি কৰিছে, কিন্তু আমি তোমাক ভক্তি মাৰ্গৰে বিচাৰো। ভক্তি মাৰ্গত কি হয়, ঈশ্বৰৰ ৰূপ চিন্তা কৰিবলৈ পায় হৃদয়ত। হৃদিগত কৰি হৰি সম্পত্তি তোমাক কৰহো উপাসা আমি যত বেদ জাক। এই বুলি সেই বেদ স্তুতিত আমাৰ কীৰ্তনত সেই কথাটো সুন্দৰকৈ লিখা আছে। গতিকে এতিয়া কি হয়, যে আমি তোমাৰ জ্ঞান পথটো নেদেখো, তাৰমানে সুখৰ বুলি নাভাবো, আৰু সেইটোত আমি একো নেদেখো, তোমাক দেখা নাপাওঁ আমি সেইটো পথত। কিন্তু তোমাৰ সেইকাৰণে আমি শ্ৰীপতি গোবিন্দ শংকৰখন সনাতন মাধৱ নাৰায়ণ ত্ৰিনয়ন আদি তোমাৰ নামবোৰ আমি ভাল পাওঁ, আৰু সেই নামেৰে সৈতে আমি তোমাৰ নাম ল'ব পাৰো, আৰু হৃদয়ত ৰূপ ধৰিব পাৰো। গতিকে আমি সেইটোহে বিচাৰো। সেইটো অৰ্থ কৃষ্ণ। হয় হয়, কৃষ্ণ দেউতা সেয়া জনাইছো। সদায় হব তজু নাম মুখে গায়া, কৈখানি মুকুত হৈব কৰিও কদায়া। দশম স্কন্ধত আছে ইটো বেদবাণী, কহিলো ইহাক আমি বিচাৰি আনি। গতিকে এই যে তোমাৰ ইমান সুন্দৰ সুন্দৰ নাম, গোবিন্দ, শ্ৰীমন্ত, মাধৱ, বামন, ত্ৰিনয়ন, এই নামবিলাক লৈ লৈ আমি ইমান ভাল পাওঁ। গতিকে সেই নামবোৰ সদায়ে লৈ আমিনো কেতিয়া মুকুতি হ'ম হে প্ৰভু। আমাক এই কথাখিনি, আমাক এই মানে এইখিনিকে আমাক
কেতিয়া দয়া কৰিবা, কেতিয়া আমি মুকুতি হৈ তোমাৰ ওচৰলৈ যাব পাৰিম, এই বুলি বেদে ভগৱন্তক তুতি প্ৰাৰ্থনা কৰিছে। আৰু এই কথাখিনি দশম স্কন্ধত আছে বুলি কৈছে। বেদৰ বাণীবিলাক যিমান বেদে মানে ভগৱন্তক তুতি প্ৰাৰ্থনা কৰিছে, সেই সমস্ত বাণী, সুন্দৰ সুন্দৰ বাণীখিনি এতিয়া দশম স্কন্ধত আছে। কহিলো ইহাক আমি বিচাৰি আনি, গতিকে সেই সমস্ত মই বিচাৰি আনি বেদৰ বচন ইটো থৈলো সিমানে, কৃষ্ণৰ বচন আবে শুনা বধানে, বৈষ্ণৱানন্দ হাস্তে অৰ্জুনক প্ৰতি, পৰম ঈশ্বৰ কৃষ্ণ দেৱনী গদতি, সত্যে 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 ধনঞ্জয়, পঞ্চ সত্য কৰি মই কহিলো নিশ্চয়, নাহি কেতাৰন্তা আন নামত বিনাই, সমস্ত বেদৰ ইহে মুখ্য অভিপ্ৰায়। কৃষ্ণ এতিয়া ইমানতে বেদৰ কথাখিনি থলো বুলি কৈছে। আৰু বেদৰ বচনখিনি থোৱাৰ পাছত এতিয়া বৈষ্ণৱানন্দ শাস্ত্ৰত অৰ্জুনৰ প্ৰতি, অৰ্জুনক মানে ভগৱন্ত কৃষ্ণই যিখিনি কথা কৈছে সেই কথাখিনি এতিয়া আমাক ইয়াতে কব। সত্যে 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 ধনঞ্জয়, পঞ্চ সত্য কৰি মই কহিলো নিশ্চয়, নাহিকে তাৰণতান নামত বিনাই, সমস্ত বেদৰ ইহে মুখ্য অভিপ্ৰায়। গতিকে আমি বাৰু বৈষ্ণৱানন্দ শাস্ত্ৰখন পঢ়া নাই, আমি ভকতি প্ৰদীপ শাস্ত্ৰখন পঢ়িছো। গতিকে সেই ভকতি প্ৰদীপত ভগৱন্তই নিজ মুখেৰে অৰ্জুনৰ আগত ইমান সুন্দৰ সুন্দৰকৈ ভগৱন্তৰ নামেই যে শ্ৰেষ্ঠ, কোনটো নাম ললে কিমান কোটি কিমান হাজাৰ কিমান পাপ মানে ক্ষয় হব, এইখিনি সুন্দৰভাৱে ভগৱন্তই নিজ মুখে অৰ্জুনক কৈছে। কৈ 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 অৰ্জুনক মানে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে যে এই সংসাৰত তেওঁৱেই শ্ৰেষ্ঠ, তেওঁৱেই হাৰ, আৰু তেওঁৰ নামৰ ইমান মহিমা আছে, দুটি আখৰৰ ৰামকৃষ্ণ নামৰ যে কিমান মহিমা আছে, এই কথাখিনি ভগৱন্তই নিজ মুখেৰে অৰ্জুনৰ আগত কোৱা কথাখিনি আমি ভকতি প্ৰদীপ পাইছো। গতিকে ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান পাপ আছে, সেই সমস্ত পাপ ভগৱন্তৰ একনামে সবাকো ভস্ম কৰিব পাৰে। একনামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নোৱাৰে। গতিকে ভগৱন্তৰ এই যে দুটা আখৰৰ এটা এটা নামেই যে কিমান পাপ খণ্ডন কৰিব পাৰে, তাৰ উদাহৰণ আমি অজামিল উপাখ্যানত, অজামিলৰ যেতিয়া নাৰায়ণ নামটো মতাৰ লগে লগে, যদিও তেওঁ শ্ৰদ্ধা কৰি মতা নাছিল, গোটেইকে মাতিছিল, অজানিতে মাতিছিল। গতিকে তাৰ পাছতো তেওঁ যেতিয়া মুকুতি পালে, সেয়া আমি উদাহৰণ পাই আহিছো। গতিকে ইয়াত ভগৱন্তৰেও অৰ্জুনৰ আগত নিজ মুখে কৈছে যে মোৰ দুটা আখৰৰ একো একো নামেই ইমান মানে কোটি কোটি পাপ নাশ কৰিব পাৰে। গতিকে তেওঁ সেইখিনি কথা পঞ্চ সত্য খাই ভগৱন্তই অৰ্জুনক সাৱধান কৰি দিছে যে তুমি যদি মোৰ এই কথাখিনি, মোৰ নামৰ মহিমাখিনি মই তোমাৰ আগত ইমান কথাখিনি কৈছো, তুমি যদি তথাপিতো বিশ্বাস নকৰা, তেনেহলে তুমি অধোগতি যাবা। এই বুলিও মানে ভগৱন্তই একেবাৰে অৰ্জুনক সাৱধান বাণী কৰি দিছে। গতিকে সমস্ত বেদ শাস্ত্ৰ পুৰাণ ভাগৱত আদি সমস্ত হাৰে হাৰ মই, সমস্ত মানে কাৰ্যবিধি ময়ে কৰিব পাৰো, মই সমস্ত জীৱতে আছো। গতিকে এই কথাখিনি ভগৱন্তই সত্য 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 কৰি অৰ্জুনৰ আগত এই কথাখিনি কৈছে। কৃষ্ণ আমি গতিকে ভগৱন্তৰ নামেই যে শ্ৰেষ্ঠ, এই কথাটো ভগৱন্তই নিজ মুখে সত্য খাই, পঞ্চ সত্য খাই কব লগা হৈছে। যিহেতু অৰ্জুনে বুজিয়ে নাপাইছিলে
গতিকে আমিও তেনেদৰে এতিয়া ভগৱন্তৰ নামৰ কথা ইমান পঢ়িছোঁ তথাপিতো আমাৰ দৰে মহমতীসকলে কথাটো মানে হৃদয়ত সোমোৱা নাই, বিশ্বাস হোৱা নাই। গতিকে সেইকাৰণে এই ভগৱন্তই এতিয়া নিজ মুখে ইয়াত আকৌ গুৰুজনাই ভগৱন্তৰ মুখে এইখিনি কোৱাই আমাক সেই কথাটোৰ সত্যতা স্বীকাৰ কৰিবলৈ আমাক মানে চেষ্টা কৰিছে কৃষ্ণ। কৃষ্ণৰ ইহব বাক্য অনুসাৰে জানি শুয়ো এক হৰণ কৃষ্ণত হবে প্ৰাণী হৰিও কীৰ্তন কৃষ্ণ নাম গুণ আতপৰে আন শ্ৰেষ্ঠ ধৰ্ম নাহি কয় মহামুখ্য দাতা কীৰ্তনত বিনে নাই এই মানে গ্ৰন্থৰ কহিলো অভিপ্ৰায় কীৰ্তন মাহাত্ম্য এহি মানে সমাপতি ভোলা ৰাম ৰাম হবে সুখ গতি হৰি ৰাম এই কথাখিনি কৃষ্ণৰ ইহব বাক্য অনুসাৰে জানি শুয়ো এক হৰণ কৃষ্ণত হবে প্ৰাণী। গতিকে সেই প্ৰাণীসকল এই জগতৰ আমাৰ জীৱসকল আমাকে কৈছে যে তোমালোকে এই কথাখিনি বিশ্বাস কৰি একমাত্ৰ কৃষ্ণতে তোমালোকে শৰণ লোৱা সকলো প্ৰাণীসকল যিসকলে এই জগতত আছা হৰিও কীৰ্তন কৃষ্ণ নাম গুণ ছয় আতপৰে আমাৰ শ্ৰেষ্ঠ ধৰ্ম নাহি কয়। গতিকে তোমালোকে কীৰ্তন ভগৱন্তৰ এই কৃষ্ণ ৰূপে আহি ধৰাধামত আহি যি লীলা কাৰ্য সম্পাদন কৰিলে গুণময় লীলা কাৰ্য সেই গুণময় লীলা কাৰ্যখিনিকে তোমালোকে শ্ৰদ্ধাৰে কীৰ্তন কৰা শ্ৰৱণ কৰা তোমালোকে সেইখিনি কৰিলে ইয়াতকৈ আৰু অন্য শ্ৰেষ্ঠ ধৰ্ম আৰু কোনো পৃথিৱীত নাই বুলি কৈছে। গতিকে আমাৰ এতিয়া মানৱসকলৰ জীৱসকলৰ শ্ৰেষ্ঠ ধৰ্ম সেই ভগৱন্তই আহি যিখিনি গুণলীলা কৰি থৈ গ'ল সেই গুণলীলাখিনি পৰম শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰাই হৈছে আমাৰ মনুষ্য জীৱনৰ শ্ৰেষ্ঠ ধৰ্ম। ইয়াকে আমাক বাৰে বাৰে পাতে আমাক গুৰুজনাই কীৰ্তনত লিখিছে, এতিয়া আকৌ ভক্তি ৰত্নাকৰত লিখিছে, ভক্তি প্ৰদীপত লিখিছে, ভাগৱতত লিখিছে। কিন্তু তথাপিতো আমি মোহমতীসকলে তাক মানে উপলব্ধি কৰি তাক ভগৱন্তৰ এই যিখিনি বাক্য তেওঁৰ মুখে নিজৰ মুখে কৈছে গুৰুজনাই কৈছে আমি তাক আখৰে আখৰে পালন কৰিবলৈ আমি মনটো দৃঢ় কৰিব নোৱাৰো। মহামুখ্য দাতা কীৰ্তনত বিনে নাই এহি মানে গ্ৰন্থৰ কহিলো অভিপ্ৰায়। গতিকে এই জীৱনৰ পৰা এই আমি মনুষ্য জীৱন যে দুৰ্লভ মনুষ্য জীৱন লাভ কৰিলো সেই জীৱনৰ পৰা মুখ্য লাভ কৰাৰ উপায় কীৰ্তন নাম কীৰ্তনৰ বিনে আৰু একো নাই বুলি কৈছে। গতিকে নাম কীৰ্তনে সমস্তৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন ইহে আমাক মুখ্য প্ৰদান কৰিব পাৰে। এই মানে গ্ৰন্থৰো কহিলো অভিপ্ৰায়। গতিকে এই গ্ৰন্থখন লিখাৰ অভিপ্ৰায় এইটোৱে যে নামৰ শ্ৰেষ্ঠতা সকলোৰে মাজত প্ৰকাশ কৰাটোৱে এই গ্ৰন্থখন লিখাৰ শ্ৰেষ্ঠ অভিপ্ৰায়। গতিকে সেইটো ইয়াতে প্ৰকাশ কৰিলো বুলি কৈছে গ্ৰন্থাকাৰে আমাক গুৰুজনাই কৈছে। গতিকে আকৌ কৈছে কীৰ্তনৰ মাহাত্ম্য এহি মানে সমাপতি বোলা ৰাম ৰাম হবে সুখ সদগতি। গতিকে কীৰ্তন মাহাত্ম্য এতিয়া ইমানখিনি কৈ এতিয়া কীৰ্তন মাহাত্ম্য ভাগ ইয়াতে সামৰণি মাৰিছে আৰু আমাক সমস্তকে ৰাম 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 বুলি ভগৱন্তৰ চৰণলৈ আমি যাব পৰাকৈ আমাৰ সৎগতি হওক বুলি গুৰুজনাই কামনা কৰিছে। কৃষ্ণ আমি এইখিনিতে দোহাৰি দিব খুজিছো। কৃষ্ণ 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 মাধৱ। হয়, আজি আমি হৰি কীৰ্তন মাহাত্ম্যৰ একেবাৰে শেষৰ অংশ আমি শ্ৰৱণ কৰিলো আৰু বৰ সুন্দৰকৈ
আমাক বুজাই দিছে আৰু লগতে দেউতাই একেবাৰে সুন্দৰকৈ সংযোজন কৰি দিছে। ইয়াৰ পিছত আমাৰ ক'বলগীয়া একো নাই, খালি আমি যিখিনি অনুভৱ কৰিছোঁ সেইখিনিকে আপোনাৰ সবার আগলৈ আগবঢ়াব বিচাৰিছোঁ। হয়, বেদৰ গণ বুলি কওঁতে সেই বেদ শাস্ত্ৰবিলাকৰ কথা কোৱা নাই। দেউতাই আমাক সুন্দৰকৈ ইতিমধ্যে বুজাই দিছে। কীৰ্তনৰ বেদস্থিতি বুজাওঁতে আমাক বুজাইছিলে বেদ মানে হ'ল পুস্তক নহয়, কিতাপ নহয়। বেদ হ'ল জ্ঞান, সত্য, ব্ৰহ্ম সত্যৰ জগত মিথা, দেহবোৰ মায়া আৰু ব্ৰহ্মই জীৱই ব্ৰহ্ম। গতিকে বেদ মানে হ'ল জীৱ। গতিকে সেই জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মক কি স্তুতি কৰিছিলে, সেই স্তুতি আমাক কি কৰিছিলে যে আমাক কি স্তুতি কৰিলে যে পৰম ব্ৰহ্ম সত্য আৰু পৰম ব্ৰহ্মৰ বাহিৰে বাকী যিবিলাক বেদৰ নামত যিবিলাক পন্থা কৰি পেলাই শাস্ত্ৰ হৈছে সেইবিলাক দেউতাই সুন্দৰকৈ বুজাই দিছে। তৰ্কশাস্ত্ৰ মহাব্যাধি বুলি আমাৰ ঘোষাত মাধৱদেৱে যি কথা কৈছে, গতিকে সেইবিলাক কৰি কৰি আমি মহাবাদ কৰি আমি অন্ধকাৰত থাকিব নালাগে। আৰু সেইবিলাকত থাকি আমি মন্দমতি, মনটো বেয়া হৈ যাব আৰু সেইবিলাকত ঘূৰি ফুৰাৰ কোনো দৰকাৰ নাই। আৰু তৈজুক জ্ঞানৰ পথকো নেদেখো যদুপতি, আৰু সেই সময়ত থাকিলে ভগৱন্তৰ যি জ্ঞান, যি সত্য, সেই আমি দেখিবলৈ নাযাওঁ, নোৱাৰিম। কাৰণ আমি জীৱবোৰ, যিহেতু মানুহ জাতিৰ জীৱবোৰ আমাৰ দশইন্দ্ৰিয় পঞ্চতন্মাত্ৰৰ বিষয় ভোগ কৰি থাকো। আৰু ভগৱন্তে আমাক অতিৰিক্তভাৱে দিছে, বিবেক দিছে, যেতিয়া আমি সত্য অসত্য নিৰ্ণয় কৰিব লাগিব পাৰোঁ। আৰু সত্যৰ অসত্যৰ সংযোগত যে প্ৰাণী হয় ঠিকেই, কিন্তু আমি অসত্য কতৰাই আমি সত্য কৰিব লাগিব, মন সত্যৰ পিনে লৈ যাব লাগিব। গতিকে এই কথাখিনি সুন্দৰকৈ কৈছে। আৰু তাৰ কাৰণে ভগৱন্তৰ যি নামসমূহৰ কথা কৈছে সেই নামখিনি ধুনীয়াকৈ ইয়াত বুজাই দিছে। সেইসমূহৰ যোগেদি আমি এইখিনি সদায় যদি ঈশৱত যজু নামৰ মুখে গায়া সদায়া, আমি এইবিলাক যদি গাই থাকো তেতিয়া কৈখানি মুকুত হইব কলিযুগৰ দয়া। ইমান সুন্দৰকৈ কৈছে। পৃথিৱীৰ দশম স্কন্ধত থকা বেদৰ বাণীটা আমাক গুৰুজনাই ইয়াত উপস্থাপন কৰিছে। ইয়াৰ পাছত বৈষ্ণৱানন্দন শাস্ত্ৰত অৰ্জুনৰ প্ৰতি ভগৱন্তই যি কৈছে সেই বিষয়ে ইয়াত বৰ সুন্দৰকৈ এটা কথা কৈছে। আমি বৈষ্ণৱানন্দ শাস্ত্ৰ পঢ়াৰ ভাগ্য হোৱা নাই বা নাজানো, ক'ৰবাত শ্লোক পালে হেৰি নহয়, সুবিধাজনক নহয়। কিন্তু মই গীতা শাস্ত্ৰ অৰ্ধাতে ক'ব বিচাৰিছো যে ইয়াত 5টা সত্য কৈছে। 5টা শপত আমাৰ শপত খোৱা বুলি কয়। যদি গীতা আমি চাওঁ 18তম অধ্যায়ৰ 65-66 5টাৰ কথা কোৱা নাই জানো। মন মম ভৱ, মোৰ চিন্তাত সদায় মন ৰখা। দ্বিতীয়তে মদভুক্ত ভৱ, মোৰ ভক্ত হোৱা। তৃতীয়তে মজ্জাজি, মোক পূজা কৰা। চতুৰ্থতে মাং নমস্কুৰু, মোক প্ৰণাম কৰা। আৰু পঞ্চমতে কৈছে কামবশ্যসি সত্যংকে প্ৰতিজনে প্ৰিয় উচিলে, তাত তুমি নিশ্চয় মোক লাভ কৰিবা। এই কথা মই সত্য প্ৰতিজ্ঞা কৰি কৈছো, কাৰণ তুমি মোৰ অতি প্ৰিয়। এই অৰ্জুনক যে কথাখিনি শেষত ক'লে এই 5 সত্যই কোৱা যেন লাগিছে, বা ভগৱন্তই যে আচল এই কথাখিনি কৈছে। আৰু তাৰপিছত গীতাই কৈ দিছে সৰ্বধৰ্মাং পৰিত্যাজ্য মাম এক শৰণং ব্ৰজ, অহং ত্বং সৰ্ব পাপদ্বি মুক্ত ইচ্ছামি মে চিত। সকলো ধৰ্ম ত্যাগ কৰি কেৱল মোৰ শৰণ লোৱা, মই তোমালোকক সকলো পাপৰ পৰা মুক্ত কৰিম, শোক নকৰিবা। গতিকে এই কথাখিনি আমাক যে কৈছে, অৰ্জুনক যে সত্য 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 কৰিলে 5টা সত্য কৈছিলে, অৰ্জুনক সংসাৰ আঁতৰাবলৈ নহয়, অৰ্জুনৰ যোগেদি আমাক সংসাৰ আঁতৰাইছে কি যে ভক্তি যোগে ঈশ্বৰ প্ৰাপ্তিৰ নিশ্চিত পথ। আৰু ভক্তৰ প্ৰতি নিজৰ অটল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে। ভগৱন্তই তেওঁৰ প্ৰতিশ্ৰুতি কি যে মই ভকতৰ লগত থাকিম। কথাখিনি ইয়াত সুন্দৰকৈ দুইজনে কোৱা যেন আমাৰ আনন্দ হৈছে। আৰু সেইকাৰণে কৈছে যে সকলো যি বেদ, আমি 4 বেদ বুলি কওঁ, কিয় কওঁ যে 4 বেদত এই কথাখিনিকে পৰিচয় কৰাই দিছে। কিন্তু পাছত কৰ্মমাৰ্গী বা ঋষিসকলে তেওঁলোকৰ সুবিধা মতে বেদক বিভিন্ন ধৰণে ভাঙি তেওঁলোকৰ সুবিধা কৰি লৈছে। আৰু সেইকাৰণে দুইজনে কৈছে সমস্ত বেদৰ ইচ্ছে মুখ্য বিষয়। যেতিয়া মুখ্য বিষয় বেদৰ কি আছে, পৰম সত্যক দেখুৱাই দিয়া। আৰু এইখিনি কথাকে জানি ধুনীয়া এক শৰণ কৃষ্ণত সবে পানী কৰিও কীৰ্তন কৃষ্ণ নাম গুণতয় আত পৰে আনশ্ৰেষ্ঠ ধৰ্ম নাহি কয়। গতিকে আমি ঈশ্বৰক ভাবি ভকতি মাৰ্গৰ যোগেদি গুৰুজনাই যি দেখুৱাইছে কেৱল ঈশ্বৰকে ভাবিব লাগিব, ঈশ্বৰতে শৰণ ল'ব লাগিব। এই হৈছে আমাৰ শ্ৰেষ্ঠ ধৰ্ম, তাতকৈ অন্য কোনো শ্ৰেষ্ঠ ধৰ্ম নাই। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গে দেখুৱাইছে ধৰ্ম শ্ৰেষ্ঠ নহয়, ভকতি মাৰ্গে যিটো ঈশ্বৰ তত্ত্ব দেখুৱাইছে সেয়ে শ্ৰেষ্ঠ। এইখিনি কথাকে আপোনাক সবৰ আগলৈ আগবঢ়াই দিছো। আমি যি বুজি পাইছো তাকে অকণ ক'বলৈ প্ৰয়াস কৰিছো। ইয়াত অনেক ভুল ত্ৰুটি নোহোৱাকে থকা নাই হৈছে।
থব পৰা প্ৰাৰ্থনা আপোনাৰ খবৰ চৰণলৈ সেৱা ধৰিলো মাত জনাইছে। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম। আমাৰ কৃষ্ণ কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেলি নাহি কেউ পাম তোহারি চরণ রেণু শত কোটি বারেক করো প্ৰণাম বাৰেক কৰো প্ৰণাম। আজি এই কথাখিনি কীৰ্তন মাহাত্ম্যৰ সামৰণি অংশ। ইয়াত বেদৰ বচনেৰে সৈতে সামৰণি মৰাগৈ হৈছে আৰু বেদৰ বচনে আজিৰ আৰম্ভও হৈছে। মই এই কথাষাৰ ক'ব খুজিছো যে বেদে কেনেকৈ স্তুতি কৰিলে। সাধাৰণতে আমি মানুহে বেদ বুলি ক'লে 4খন শাস্ত্ৰৰ কথাহে বুজো। ঋক যজু অথৰ্ব সাম আৰু মহাপুৰুষৰ লিখি থৈ গৈছে 4 বেদৰ 4 অক্ষৰ। সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেদৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে নাৰায়ণ নামটো আমালৈ থৈ গ'ল। অৰ্থাৎ বেদৰো মূল তত্ত্ব ঈশ্বৰৰ নামহে। এতিয়া আকৌ সেই বেদে স্তুতি কৰিলে, কেতিয়া কৰিলে, ক'ত কৰিলে? আমাৰ 10ম স্কন্ধত কাহিনী ভাগ আছে, স্তুতিটো আছে, কিন্তু বেদে স্তুতি কেতিয়া কৰিলে? আমি জানো যে ব্ৰহ্মাই সৃষ্টি কৰে আৰু সৃষ্টি কৰি ব্ৰহ্মাৰ এটা দিনত 14জন ইন্দ্ৰই ৰাজত্ব কৰে। 14জন মনু ব্ৰহ্মাৰ এদিনত। গতিকে ব্ৰহ্মাৰ যেতিয়া দিনটো পাৰ হয় তেতিয়া ব্ৰহ্মাই ৰাতি শয়ন কৰে। শয়ন কৰিবলৈ যাওঁতে এই যে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম অৰ্থাৎ জীৱবোৰ, এই সমস্ত জীৱ শেষ হৈ যাব নোৱাৰে। এই জীৱবোৰ তাৰমানে সৃষ্টি নাথাকি অসাতলৈ গুচি যায় আৰু ব্ৰহ্মা ৰাতি শুবলৈ লয় আৰু শুই যিমান দিন তাৰমানে এই 14জন ইন্দ্ৰ খহি পৰা সময়খিনি তেওঁ তাৰমানে আকৌ শয়ন কৰি থাকে, ৰাতিও সিমান সময়। তাৰপিছত ব্ৰহ্মাই সাৰ পাই আকৌ সেই জীৱসকলকে লৈ, তেওঁতো জীৱ সৃষ্টি কৰিব নোৱাৰে, ভগৱন্তৰ পৰা জীৱ ভগৱন্তই সৃষ্টি কৰি দিছে। গতিকে ব্ৰহ্মাই মাত্ৰ তেওঁৰ দায়িত্ব পালন কৰে। গতিকে সেই জীৱসকল সেই সময়টোত তাৰমানে কি কৰে, নাৰায়ণ তাৰমানে অনন্ত শয্যাত শয়ন কৰি থকা নাৰায়ণৰ দেহত গৈ আশ্ৰয় গ্ৰহণ কৰি থাকে। তেওঁলোকৰ নিজ নিজ কৰ্মফলবোৰ তেওঁলোকৰ লগত থাকেই, বাসনাবোৰ। সেইদৰে তেওঁলোকে নাৰায়ণৰ আশ্ৰয় কৰি থাকে। আকৌ যেতিয়া ব্ৰহ্মাই সাৰ পায়, তাৰমানে যেতিয়া সৃষ্টি আকৌ ৰসাতললৈ গুচি যায়, পৃথিৱীখনো আকৌ আনিবলগীয়া হয় উদ্ধাৰ কৰি। আৰু তেতিয়া এই ঋষি মুনিসকল তেওঁলোক
তাৰমানে জনলোকত থাকি যায়। এই তিনিখনে তাৰমানে হেৰি নষ্ট হয়। জনলোক, তপলোক এইবোৰ থাকি যায়। গতিকে পৃথিৱী আকৌ উদ্ধাৰ কৰি আনিবলগীয়া হয়। বৰাহে সেয়া উদ্ধাৰ কৰি আনিল, আকৌ সৃষ্টি হয়। তেতিয়া সেই জীৱবোৰ আকৌ তাৰমানে ইয়াত সংসাৰত জন্ম লয়হি। আকৌ তাৰমানে বায়বীয় দেহত থাকে আৰু আহি আকৌ নতুনকৈ জন্ম হয়। একেবোৰ জীৱই। কৰ্ম বাসনা সিহঁতৰ এদায় হৈ নাযায়। কোটি জন্ম অনন্তৰে জীৱ নৰ দেহ ধৰে। গতিকে কৰ্ম বাসনা লৈ লৈ তাত থাকবে। আৰু যিসকলে প্ৰভু ভগৱন্তৰ সেৱা কৰিছিলে সেইসকলৰ আৰু আহিব নালাগে। তেওঁলোক বৈকুণ্ঠলৈ গুচি যায়। আৰু সেই নোযোৱাবোৰ কৰ্মফল ভঞ্জিবলৈ আকৌ তাৰমানে নাৰায়ণত আশ্ৰয় কৰি থাকে। এতিয়া আমাৰ মনলৈ এনেকুৱা সন্দেহ আহিব পাৰে যে যদি নাৰায়ণৰ দেহতে তেওঁলোক আছিলেগৈ, তেতিয়াহ'লে তেওঁলোকে আকৌ জন্ম হ'বলগীয়া কিয় হ'ল? এনেকুৱা আমি ভাৱনা কৰিব পাৰোঁ যে নাৰায়ণতে গ'ল দেখোন। নাৰায়ণত যেতিয়া তেওঁলোক থাকিলে, তেতিয়া তেওঁলোকৰ পাপটো আকৌ কৰ্মফলটো কেনেকে থাকি গ'ল? এনেকুৱা আমাৰ সন্দেহ আহিব পাৰে যে নাৰায়ণত বিলীন হৈ যোৱা নাই, তেওঁলোকে নাৰায়ণত আশ্ৰয় কৰি আছে। যেনেকৈ ৰাতি সন্ধ্যা বেলি ডুবাৰ লগে লগে জোপোহা গছবোৰলৈ চৰাইবোৰ আহি ৰাতিটো আশ্ৰয় লয় গছত। সেই চৰাইবোৰ গছজোপাত মিলি নাযায়। যেতিয়া ৰাতিপুৱাই চৰাইবোৰ আকৌ উৰি তেওঁলোকে নিজৰ জেগালৈ যায়গৈ বা খাই বৈ তেওঁলোকে ৰাতি দিনটো আকৌ তেনেকৈ থাকে। আকৌ ৰাতি আহি গছত আশ্ৰয় লয়। সেই আশ্ৰয় লোৱাটো এইটো নুবুজায় যে চৰাইবোৰ গৈ গছজোপাত মিলি যায়। সেইদৰে জীৱবোৰে গৈ সেই নাৰায়ণত আশ্ৰয় কৰি থাকে। আৰু তেওঁলোকে যেতিয়া দুনাই আকৌ ব্ৰহ্মাই সাৰ পায়, তাৰ লগে লগে জীৱবোৰ নাৰায়ণৰ পৰা নিশ্বাসত ওলাই আহে। কাৰণ নাৰায়ণে নিজে সেইবোৰ তাৰমানে সামৰিও নথয় আৰু নিজে বাজু কৰি নিদিয়ে। জীৱবোৰ নিজে নিজে তেওঁ শয়ন কৰি থাকোঁতেও সেই নাসিকাইদি প্ৰৱেশ কৰি তেওঁৰ দেহত থাকে। আকৌ নিশ্বাসৰ কাহন্তে বাজ ভৈলা বেদগণ, যে নাৰায়ণে যেতিয়া নিশ্বাস, আৰু নিশ্বাসটো আমি যেনেকৈ উশাহটো লওঁ বুলি নলওঁ আমি, আৰু নিশ্বাসটো আমি এৰি দিওঁ বুলি নেভাবোঁ, নিজে নিজে আমাৰ আহি থাকে। সেইদৰে শয়নত থকা প্ৰভু ভগৱন্তকো তেওঁলোকে আকৌ জীৱবোৰে স্তুতি কৰি বিষ্ণুকো জগা যেনে নত ভাতে বুলি আছে যে পদ, গতিকে সেই জীৱবোৰ ওলাই আহে। ওলাই পেলাই সেই যে স্তুতি কৰে, সেই স্তুতিটো এই বুলি কৰিছে, এই যে এওঁলোকে স্তুতি কৰিছে, গোসাঁই গুণ বখানিছে আৰু তেওঁলোকৰ এই আগৰ জন্মৰ কথাবোৰ তেওঁলোকৰ মনত পৰিছে। নাৰায়ণতে আশ্ৰয় কৰি আছিলে আৰু তেওঁলোকে কি কৰিব লাগিছিলে, কি কৰিলে, কৰাৰ কাৰণে আকৌ নতুনকৈ জন্ম হ'বলগীয়া হৈছে। গতিকে কতবাৰ জন্ম হ'ম আমি, যেতিয়ালৈকে ভগৱন্তত শৰণ গ্ৰহণ নকৰোঁ জীৱই, তেতিয়ালৈকে আমি আয়াজাত কৰিব লাগিব কোটি কোটি জন্ম। গতিকে এই জীৱৰ
তাৰমানে স্মৰণ হৈছে এই আগৰ জন্মত তেওঁলোকে কি কৰিছিলে, সূক্ষ্মভাৱে মনটো সেই জীৱত থাকি যায়। তেওঁলোকৰ সেই মনত পৰিছে যে আমি ঈশ্বৰক সেৱা কৰা হলে আমি গুচি আহিব পাৰিলোহেঁতেন বৈকুণ্ঠলৈ, আমি জন্ম হ'ব নালাগে। এই খেদ কৰি জীৱসকলে স্তুতি কৰিছে। কৰোঁতে এই বুলি তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে প্ৰভু, আমি আগতে ভুল কৰিলো, তোমাৰ নাম নললো, এইবাৰ আমি সৃষ্টিলে আমাক পুনৰ আমি যাম, এইবাৰ যাতে তোমাৰ নাম আমি লৈ একেবাৰে মুক্ত হৈ যাব পাৰো, কৰ্মবন্ধ নাশ কৰিব পাৰো, তাৰ কাৰণে প্ৰভু আমাক কৃপা কৰা। এই বুলি তেওঁ বেদে স্তুতি কৰিছে। আৰু কৰি পেলাই বেদে কৈছে যে আমি তোমাৰ কৰ্ম মাৰ্গটো তাৰমানে আমি কৰিবই নোৱাৰো। সেইটো ইয়াত দিয়া নাই কথাটো, কাৰণ কৰ্ম মাৰ্গত সন্ন্যাসী হয়। আৰু আমি কি কৰিলো, সন্ন্যাসী হয় মানে প্ৰথমতে লাগে লাগে বুলি কৈ যায় যে মোক আমুকটো দিয়া, তামুকটো দিয়া, তামুকটো দিয়া, এনেকৈ তাৰমানে কৰ্ম মাৰ্গত আশা কৰে। শেষত গৈ আকৌ আশা কৰে যে মুক্তি দিয়া, কিন্তু সেই মুক্তি কামনা কৰিবলৈও নাপায়গৈ। তেওঁলোক সন্ন্যাসী হ'বগৈ নোৱাৰে, আকৌ তাৰমানে ঘূৰি ঘূৰি আহে, কৰ্মৰ ব্যাঘাত হয়। গতিকে এতিয়া তেওঁলোকে এইটো অকপতে স্বীকাৰ কৰিছে, সন্ন্যাসীৰ বেশ ধৰি লোকক মহিলো চলে। সন্ন্যাসীৰ লোকক মহিলো ভৰিলো ভোগ্য চিন্তায়ে আকুল। আমি আগৰ জন্মত সন্ন্যাসী হ'ম বুলি কৰ্ম মাৰ্গত প্ৰৱৰ্তন কৰিলো, আৰু কৰি পেলাই কি হ'ল, মূৰ্খও আশা কৰিবলৈ হেঁপাহ নহল, ধন সোণ ঐশ্বৰ্য বিভূতিৰ লোভত পৰি সেইবোৰকে কামনা কৰি থাকোতে থাকোতে আকৌ এয়া আমি পুনৰ সংসাৰলৈ যাবলগীয়া হ'ল। গতিকে প্ৰভু, এইবাৰ আমি সন্ন্যাসী নহওঁগৈ। আৰু দ্বিতীয়টো ক'লে যে তোমাৰ জ্ঞান পথতো গৈ যোগী হ'বগৈ পাৰিলোহেঁতেন, কিন্তু সেইটো বৰ কঠিন বাট, সেয়া আমি কৰিব নোৱাৰো। এইবাৰ প্ৰভু আমি তোমাক এতিয়াই কামনা কৰিছো যে এইবাৰ আমি সেইটো জ্ঞানৰ পথ এৰি প্ৰভু তোমাৰ কথাক আমি জ্ঞান পথ ত্যাগ কৰি একমাত্ৰ তোমাৰ কথাত ৰতি কৰিম, আৰু কৰি পুনৰ যাতে আমি তোমাৰ কাষলৈ আহিব পাৰো। এই আমিও স্তুতি কৰি পেলাই আহিছিলো। এতিয়া আমাৰ স্তুতিটো সফল হৈছে, অৰ্থাৎ আমি আহি এয়া কৰিছোহি। কিন্তু ইয়াত জন্ম হোৱাৰ পিছতে মায়াই আকৌ ধৰে। যেতিয়াই জন্ম হয় ভূমিষ্ঠ হোৱাৰ লগে লগে কান্দে, আৰু কান্দি পেলাই তাৰমানে যোৱাৰ সময়ত আমি হাঁহি হাঁহি যাব পাৰিব লাগে। গতিকে কিন্তু এই সংসাৰৰ বিষয় বাসনাত আকৌ লিপ্ত হৈ গুচি যাওঁ। গতিকে জীৱই স্তুতি কৰিছে, এইবাৰ যাতে আমাৰ তেনেকুৱা নহওক প্ৰভু, এইবুলি আমি স্তুতি কৰি আহিছিলো। আৰু আহি পেলাই এতিয়া কিমান জীৱই, কোটি কোটি জীৱ এতিয়া কিমানে ভকতি কৰিছে, এই কথাটো চিন্তা কৰিব লাগে। গতিকে আমি মহাভাগ্যৱান যে আমাক মহাপুৰুষ কৃপালু গুৰুজনে এই সন্ধানটো দি থৈ গ'ল, আৰু আমি আজি সেয়া কৰি আছো। গতিকে এইবাৰ আমি অধোগতি যাব নালাগে, এইটো খাটাং কথা। বাৰু যি কি নহওক, এয়া বেদস্তুতি কেনেকৈ হৈছিলে, কিয় হৈছিলে, এই কথাখিনি কলো। ইয়াৰ পিছত প্ৰভু ভগৱন্তই নিজৰ নামৰ কথা শপত খাই কয়। বৈষ্ণৱানন্দন বুলি তাৰমানে এভাগ শাস্ত্ৰ আছে, আৰু সেই শাস্ত্ৰত
ঈশ্বৰৰ গুণ লীলা যেনেকৈ সাততন্ত্ৰ, নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ, পদ্মপুৰাণ, স্বৰ্গখণ্ড আদি সাত্বিক শাস্ত্ৰ আমাৰ আছে বহুত। সেই সাত্বিক শাস্ত্ৰবোৰত ঈশ্বৰৰ নামৰ কথা বৈষ্ণৱানন্দন এখন সাত্বিক শাস্ত্ৰ। তাত এই ভগৱন্তই নিজে শপত খাই এই কথাখিনি কোৱা কথাটো বৈষ্ণৱানন্দৰ পৰা আনিছে এই পঞ্চ সত্যটো। আৰু গৰুড় পুৰাণতো এই কাহিনী ভাগ গৰুড় পুৰাণতো আছে। গৰুড় পুৰাণত যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ কথা আছে। সেই সময়তো প্ৰভু ভগৱন্তই শপত খাই নামৰ কথা কোৱা এই কথাখিনি আছে। আৰু সেই কথাখিনি আমাৰ ভক্তি প্ৰদীপ শাস্ত্ৰত মহাপুৰুষ গুৰুজনে উল্লেখ কৰিছে। অযুত সূৰ্যৰ জিতি কীৰ্তি ক্ষীৰৰ মাথা ওপৰক তুলি লন্ত দামোদৰ। ইমান সুন্দৰ অযুত সূৰ্যৰ জ্যোতি থকা কিৰিটিটো মূৰলৈ তুলি লৈ শপত খাইছে গোসাঁয়ে। অতি আৰম্ভৰে বুলিলন্ত নাৰায়ণ, কৰো শপত মই নামৰ কাৰণ। মই মোৰ নামৰ কাৰণে নিজে মই শপত খাইছো, মোৰ নামৰ কাৰণে কৰো শপত মই নামৰ কাৰণে। সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী। কোটি কোটি পাপৰনা মেছে সংহাৰক, নাম বিনে নাই সখী সংসাৰত তাৰক। দশ সত্য কহি মই কৈলো গোপ গুণ, জানি কৃষ্ণ নাম স্মৰা বান্ধৱ অৰ্জুন। আকৌ প্ৰিয় সখী অৰ্জুনক কৈছে, মই 10টা শপত খাইছো মোৰ নামৰ কাৰণে। গতিকে জানি কৃষ্ণ নাম শুনি স্মৰা বান্ধৱ অৰ্জুন, আমাৰ বচন শুনি হেলা হৰিব মতি, মত দোষ নাই সখী যাবা অধোগতি। প্ৰভু ভগৱন্তই নিজৰ নামৰ কাৰণে শপত খাই কৈছে, ব্যাসে শপত খাই কৈছে, নাৰদে শপত খাই কৈছে এই নামৰ মাহাত্ম্যৰ কথা। গতিকে আমি আনৰ কথা নালাগে, আমাৰ গীতাটো সেয়া, গীতা শাস্ত্ৰটো বেদৰ 2য় সংস্কৰণ গীতা। গীতাটো মন মনা ভৱ মদ্ভক্ত মৰ্যাদি মাং নমস্কুৰ মাম এব শিষ্যসে সত্যং তে প্ৰতিদান প্ৰিয়সী মে। মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, পঢ়িলো তোমাতো সত্যবাণী। সেই গীতাত আছে এয়া 8দশ অধ্যায়ত।
গতিকে আনে কোৱাবোৰ কথা আৰু গোসাঁয়ে নিজে কোৱা, নিজে শপত খাই কোৱা কথাও যদি নামানে, আৰু ডাঙৰ কথা এটা ক'লে, যেবে গৃহ কৰিবাক নাপাৰাহা সখী। যদি তুমি এতিয়াও তাৰমানে বিশ্বাস কৰিব পৰা নাই, দেও তেবে বোলা সুবৰ্ণৰ পত্ৰ লিখি যদি তুমি এই মই শপত খাই কোৱা কথাও মানি বিশ্বাস কৰিব পৰা নাই, তেতিয়াহ'লে দিয়া সুবৰ্ণৰ পত্ৰ এখনত মই লিখি দিম। সুবৰ্ণৰ পত্ৰ বুলি কিয় ক'লে, যেনেকে পতাখন খুন্দি খুন্দি তাৰমানে পাতলা কৰি পেলাই কাগজৰ দৰে তৈয়াৰ কৰে, গতিকে তেনেকুৱা সুবৰ্ণ পত্ৰ এখনত লিখি দিওঁ। কেলে ক'লে সুবৰ্ণ পত্ৰত লিখো বুলি, কাৰণ কাগজবোৰ পানী পৰিলে নষ্ট হৈ যায়, এইবোৰ বস্তু পচি যাব, কিন্তু সোণৰ পাতখিলা কেতিয়াও কাহানিও নপচে। তেনেকুৱা সোণৰ তাৰমানে পত্ৰ এভাগত মই লিখি দিওঁ। শিৰত বান্ধি থাকো বন্ধু ধনঞ্জয়, তুমি সেই সোণৰ পত্ৰখন তুমি তোমাৰ শিৰৰ ওপৰত লৈ কৰা দিগ্বিজয় বজাই বাদ্যচয়, তুমি চাৰিওফালে বিশ্বত ঘোষণা কৰাগৈ। কুটৰ্কী পণ্ডিতে যদি কৰে, অথবা যদি কোনোবা কুটৰ্কী পণ্ডিতে আহি তোমাৰ লগত বাদ কৰিব খোজে, তেন্তে মোৰ এই বাক্যবোৰ দেখুৱাই দিবা, এই কাগজখন দেখুৱাই দিবা। এতিয়া আমি আমাৰ মন মগজুত এই কথাবোৰ সোমাই লৈ আমাৰ মনত এই কথাবোৰ লিখি থব লাগে। আৰু কোনোবা কুটৰ্কী পণ্ডিতে যদি এইবোৰ কৰে, তেতিয়া কৃষ্ণই আমুক তামুক তামুক শাস্ত্ৰত এনেকৈ কৈছে। তোমালোক ঈশ্বৰৰ ভক্ত হয় নে নহয়? যদি হোৱা তেন্তে কৃষ্ণৰ শপত খাই কোৱা কথা নমনাবোৰ ভকত হ'ব পাৰিবানে? এই বুলি আমি গৰ্বে সগৌৰৱে তাৰমানে ক'ব পাৰিব লাগিব। আৰু মই মোৰ নিজৰ কথা কৈছো, অহংকাৰ কৰি কোৱা নাই, সঁচা কথা কৈছো। মই স্বয়ং দ্বাৰকাতে অৰ্থাৎ গুজৰাটত মই তাৰ এই কৰ্মকাণ্ডী পণ্ডিতবোৰক আঙুলি তোমাই কৈ থৈ আহিছো যে মই তোমালোকক গৰ্ব কৰি ক'ব পাৰো যে বৰ্তমান এইটো কলিযুগ, এই যুগত কোনো পণ্ডিত নাই যি যাগ যজ্ঞ কৰ্মকাণ্ড কৰিব পাৰে। জ্ঞান যজ্ঞ কৰিব লাগিব। মই তেওঁলোকক কৈ আহিছো, একৰ্ডিং টু দি এডভাইচ অফ ইয়ৰ কৃষ্ণ, তোমালোকে ফুটনি কৰা কৃষ্ণ তোমালোকৰ ইয়াত জন্ম হৈছিলে, কিন্তু কৃষ্ণৰ কোৱা কথা তোমালোকে নামানা। আমি তোমালোকক কৃষ্ণক ৰক্ষা কৰিছো, সেইজন কৃষ্ণক আমাৰ কৰি লৈছো আমি, আৰু তোমালোকে যদুকুলৰ দৰে কৃষ্ণক পাহৰি গৈছা। আৰু আমি কৃষ্ণক আঁকোৱালি লৈছো, আৰু মই শপত খাই ক'ব পাৰো যে কোনেও কৰ্মকাণ্ড জ্ঞান কাণ্ড কলিযুগত কৰিব নোৱাৰে। যদি আছা কোনোবা, তেতিয়াহ'লে থিয় হোৱা, মোক কোৱা, আমি পাৰিম বুলি কোৱা। তোমালোকে কিয় নোৱাৰা মই 1000টা প্ৰমাণ কৰি দিম ইয়াতে। এই বুলি মানে যেতিয়া একেবাৰে গৰ্ব কৰি পেলাই কথাখিনি ক'লো, সব পণ্ডিত তাল মাৰিলে, নিতাল মাৰিলে, কোনো তাৰমানে থিয় হ'ব নোৱাৰিলে। গতিকে সেইকাৰণে কৈছো কথাটো যে মই কৃষ্ণৰ নিজৰ জন্ম জেগাত, কৃষ্ণই ৰাজত্ব কৰা জেগা দ্বাৰকাত এই কথাখিনি কৈ থৈ আহিছো। গতিকে তাত মাছ মাথোতা নাই।
সোমনাথ মন্দিৰলৈ গ'লো। মই সোমনাথ মন্দিৰৰ ভিতৰলৈ যোৱা নাই, কিন্তু তাত কি কাৰবাৰ হয় সেইটো চাবলৈহে গৈছিলোঁ। আৰু গৈ পেলাই তাতো শাস্ত্ৰী পণ্ডিত দুটা প্ৰথমতে সিহঁতে তাৰমানে হেৰি কৰিছিলে। মই ক'লো আমি টোপোলাবোৰ থৈ পেলাই আহিমগে এই বুলি ক'লো। মই টোপোলা থৈ হোটেলত ওলাই গ'লো, সিহঁত বহি আছে। তাৰপিছত সিহঁতৰ লগত তাৰমানে লাগিল কথা, সুধিলো, আঙুলিয়াই দিলো, এইটো কি মন্দিৰ? বোলে সোমনাথ মন্দিৰ। সোমনাথ মন্দিৰৰ কোনে বনালে, কেলে বনালে? তাৰপৰা সিহঁতে বাৰু কথাটো কাহিনীটো ক'লে। তাৰপিছত সুধিলো মন্দিৰৰ ভিতৰত কি আছে? বোলে লিংগ আছে। তাৰপিছত আকৌ সিফালে দেখিলো যে কৈছো কিহৰ মন্দিৰ? এইটো কালী माँ का मंदिर। अंदर में क्या है? बोले काली माता का मूर्ति है। वो क्या मंदिर है? गणेश जी का मंदिर है। मंदिर का अंदर में क्या है? क्या गणेश जी का मूर्ति है। এইদৰে গোটেই চাৰিওফালে সেই মূৰ্তি তাৰমানে দেৱতাৰ মূৰ্তিবোৰ। তাৰপিছত মই হেৰি মন্দিৰবোৰ। তাৰপিছত সিহঁতক মই সুধিলো, इसी जगह में श्री कृष्ण जी का मंदिर है कोई स्थान में? तब कहते बोले नहीं, ইয়াত কৃষ্ণ ৰাজত্ব দেশ, ইয়াতে কৃষ্ণ জন্ম, ইয়াত লীলা, ইয়াতে বৈকুণ্ঠ প্ৰেম। কিন্তু এই গোটেই দ্বাৰকাখন ঘূৰি আহিলো মই, সব বেলেগ বেলেগ দেৱতাৰ মূৰ্তিহে আছে, আৰু অকল কৃষ্ণৰ মূৰ্তি নাই। জগন্নাথ মন্দিৰত তাৰমানে বলভদ্ৰ সুভদ্ৰা আৰু কৃষ্ণৰ মূৰ্তি আছে, তাতো দ্বাৰকাতো আছে, কিন্তু অকল কৃষ্ণৰ মূৰ্তি নাই। তাৰপৰা তেতিয়া মই সিহঁতক কৈছো যে মই বৰ দুখ পাইছো যে কৃষ্ণৰ নিজৰ জেগাতে অকল কৃষ্ণক পূজা কৰোতা মানুহ নাই। নাম গোৱাটো দূৰৰ কথা, অকল কৃষ্ণক পূজা কৰা মানুহ এই ইয়াত নাই। এইটো মোৰ কাৰণে বৰ দুখৰ কথা। মই তোমালোকৰ এই মূৰ্তিবোৰ চাবলৈ অহা নাই। সোমনাথ মন্দিৰত মই ভিতৰত কি আছে চোৱা মোৰ দৰকাৰ নাই। মই অকল কৃষ্ণকহে বিচাৰো। গতিকে আছে বুলি আহিছিলো, নাই। मैं सारा द्वारका घूम के इधर आया हूँ, लेकिन ये मेरा बहुत दुख है। एक भी कृष्ण भक्त भी भेंट नहीं हुआ। गोटे द्वारका घूरी आहिलो, এটা কৃষ্ণ ভকতক লগ নাপালো ইয়াত। এই বুলি কোৱা সিহঁত দুয়োটাই মোক তাৰমানে সেৱা কৰি পেলাই আঁতৰ হৈ গুচি গ'ল। বাৰু যি কি নহওক, কথাবোৰ মই সেইকাৰণে কৈছো আপোনালোককো যে কৃষ্ণৰ সেৱক আমি, কৃষ্ণক প্ৰতিষ্ঠা কৰা আমাৰ একান্ত দায়িত্ব। নিজে তৰিব তৰাই নহয়, আমি আনকো তৰাব লাগিব। নিজে নাম লৈ উদ্ধাৰ হ'ম বুলি যদি কোনোবাই ভাবি আছে, তেতিয়া সেইটো স্বাৰ্থপৰ হ'ব অলপ। আমি ঈশ্বৰৰ নাম লৈ নিজকো উদ্ধাৰ কৰিম, আনকো উদ্ধাৰ কৰিম। কাৰণ শুনে মানে তৰে। এই ভাৱেৰে সৈতে আমি অগ্ৰসৰ হ'ব লাগে। কৃষ্ণ কৃষ্ণ বাই সমস্ত। মই আজি যথেষ্ট সময় ললো, গতিকে ইয়াত হ'ব পৰা অপৰাধখিনি আপোনালোকে মূলখন কৰিব। অপৰাধ বিনাশনত নাম নাৰায়ণ জানি নামে পুছিলো, শৰণে আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৰি চৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু